নমস্কাৰ ডিডি নিউজৰ সংবাদ লোহিতলৈ স্বাগতম ষ্টুডিঅত মই অবনী চৌধুৰী প্ৰথমে চাওঁহক আজিৰ বাতৰিৰ শিৰোনাম ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং উইৰ মাজত বাৰ্তালাপ সীমান্তত শান্তি সম্প্ৰীতি আৰু উত্তেজনা হ্ৰাসৰ বাবে ঐক্যমতত উপনীত দুই দেশৰ প্ৰতিনিধি দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি দেশত কোভিড-19 আৰোগ্য লাভৰ হাৰ 60% বৃদ্ধি কাইলৈৰ পৰা গুৱাহাটীৰ পাণ্ডু অঞ্চলত ঘৰে ঘৰে গৈ কোভিড-19 নমুনা পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে 3000 নমুনা পৰীক্ষাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ অসম আৰক্ষীৰ 220 গৰাকী আৰক্ষী বিষয়া জোৱানৰ দেহত কোভিড-19 সংক্ৰমণ ইয়াৰ পাছতো অসম আৰক্ষী নিজ কৰ্তব্যৰ পৰা বিচলিত হোৱা নাই বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য আৰু অসমৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত এতিয়াও বানত আক্ৰান্ত ৰাজ্যৰ 15খন জিলাৰ মুঠ 3,86,033 গৰাকী লোক এতিয়া আহিছো বিতং বাতৰিলৈ ভাৰত চীন সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত কালি দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিৰ মাজত বাৰ্তালাপ অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং উইৰ মাজত হোৱা বাৰ্তালাপ ইতিবাচক বুলি জানিব পৰা গৈছে এই বৈঠকত ভাৰত চীন সীমান্তৰ শেহতীয়া তথ্য আদান প্ৰদান কৰা হয় লক্ষণীয় যে দুয়োখন দেশৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত খোলাখুলিকৈ বাৰ্তালাপত মিলিত হয় বৈঠকৰ পাছতে সীমান্ত অঞ্চলত শান্তি সম্প্ৰীতি অটুট ৰখাৰ লগতে উত্তেজনা হ্ৰাস কৰাৰ বাবেও দুই পক্ষই সন্মতি প্ৰকাশ কৰে ইতিমধ্যে সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে চীনা সৈন্যবাহিনীয়ে পেট্ৰলিং পইণ্ট 14ৰ পৰা পিছুৱাই যোৱাৰ অৱস্থিতি দৃশ্যমান হৈছে তেওঁলোকৰ কেম্প আৰু সামগ্ৰী গাড়ীৰে কঢ়িয়াই লৈ যোৱাৰ অৱস্থিতিও ধৰা পৰিছে বুলি সেনাৰ সূত্ৰই জানিবলৈ দিছে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী এই কথা প্ৰকাশ কৰি কয় যে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান লকডাউন অব্যাহত থকা গুৱাহাটী মহানগৰীত আজিৰে পৰা 5 দিনৰ বাবে খুলি দিয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান প্ৰয়োজনীয় শাক-পাচলি ফল-মূল আদি ঘৰে ঘৰে বিক্ৰী কৰিব পাৰিব বিক্ৰেতাই ইয়াৰ পাছতে আজি গুৱাহাটী মহানগৰীত অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ অহা গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় গুৱাহাটীত শিথিল লকডাউন আজিৰে পৰা 5 দিনৰ কাৰণে খুলি দিয়া হ'ল গেলামালৰ দোকান লকডাউনৰ এসপ্তাহৰ পিছত আজি গুৱাহাটীত শিথিল কৰি দিয়া হ'ল নীতি নিয়ম আজিৰে পৰা খুলি দিয়া হ'ল গেলামালৰ দোকান অৱশ্যে এইসমূহ গেলামালৰ দোকান পৰৱৰ্তী 5 দিনৰ বাবেহে খুলিব পাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে গুৱাহাটীত গেলামালৰ দোকানসমূহ খোলা থাকিব পুৱা 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ ইফালে পাইকাৰী দৰৰ দোকানসমূহ খোলাৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা জাৰি কৰা হৈছে পাইকাৰী দোকানসমূহ 5 জুলাই আৰু 7 জুলাইতহে খোলা ৰাখিব পাৰিব পাইকাৰী গেলামালৰ দোকানসমূহ দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 6 বজালৈ খোলা থাকিব ইয়াৰ পিছতে আজি গুৱাহাটীৰ দোকানসমূহত
গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। কেনেকুৱা বুলি ক'ম, আমাক দৈনন্দিন লাগিয়ে থাকে বস্তু, আৰু কাৰণ এসপ্তাহ বা 15 দিনৰ কাৰণে বস্তু কিনি থোৱা সম্ভৱো নহয়, কিন্তু মানে এতিয়া খোলা দিয়াৰ কাৰণে ভাল হৈছে। মানে তথাপি বস্তু মানে দাম হ'লে অলপ অসুবিধা হয়, আৰু সকলোৱে হয়, কৰ্মচাৰী বুলি বা চৰকাৰী কৰ্মচাৰী বা জেনেৰেল মানুহৰ কাৰণেও সেইখিনিয়ে আৰু। গেলামালৰ দোকানীসকলেও গ্ৰাহকক সামগ্ৰী যোগান ধৰি সুখী বুলি মন্তব্য কৰিছে। প্ৰথম কথা হ'ল কিন্তু কালি যিখিনি আমাক খোলা দিছে চৰকাৰৰ ফালৰ পৰা, সেইখিনি আমি যিখিনি দোকান হিচাপে আমি যিখিনি মেইনটেইন কৰিব লাগে গোটেইখিনি মেইনটেইন কৰি আছোঁ, আৰু কাষ্টমাৰৰ ডিষ্টেঞ্চিং যিখিনি মেইনটেনেঞ্চ কৰিব লাগে গোটেইখিনি মেইনটেনেঞ্চ কৰি চলাই আছে, আৰু সহযোগ ধুনীয়াকৈ পোৱা গৈছে। আৰু খুলি দিয়াৰ কাৰণে, চৰকাৰে খুলি দিয়াৰ কাৰণে গ্ৰাহকসকলৰ কাৰণে বহুতখিনি সুবিধা হৈছে। আৰু চৰকাৰৰ ফালৰ পৰা যিটো সময় বান্ধি দিছে 11টাৰ পৰা 4টা বজালৈ যথেষ্ট চাফিচিয়েণ্ট টাইম, কাৰণ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে যিহেতু দিছে, গতিকে আপোনাৰ সাধাৰণ ৰাইজে ইমান চিন্তা কৰিবলগীয়া বিষয় একো নহয়। কিন্তু লকডাউনৰ আগত কোনোবা কেইজনমান ব্যৱসায়ীয়ে এইটো বেয়া কাম এটা কৰিছিল, কিন্তু এতিয়া নাই। এতিয়া গোটেই মাৰ্কেটত আপোনাৰ 30 টকা, আলু 30 টকা, পিঁয়াজ 30 টকা, এনেকৈ যেন বস্তুৰ দাম বঢ়া নাই। ইফালে আজিৰে পৰা ফল মূল আৰু শাক পাচলিৰ বিক্ৰেতাক 6 জুলাই আৰু 8 জুলাইত ঘৰে ঘৰে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। তেওঁলোকে পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈ ঘৰে ঘৰে শাক পাচলি, ফল মূল বিক্ৰী কৰিব পাৰিব। ইফালে পথৰ দোকানীসকলে কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে। এই সময়ছোৱাত অসম আৰক্ষীয়ে মানৱীয়তাৰ খাতিৰত সকলো সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। মহানগৰীৰ কোনো লোকৰ সমস্যা হ'লে অসম আৰক্ষী সাজু বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে লকডাউনটো খুব ভালকৈ এনফৰ্চ হৈছে এতিয়া অসমত, আৰু আজিৰ দিনটোত চব্জি শাক পাচলি কিছুমান ক্ষেত্ৰত কেতিয়াবা অভিযোগ ধৰণৰ আহিছে যে কিছুমান গাড়ী আহিবলৈ দিয়া নাই। আচলতে কি কৰিছিলে, গাড়ী কিছুমানত পাছ দিয়া কথা হৈছিলে, গতিকে পাছ নিদিয়া গাড়ীবোৰক পুলিচে ধৰিছিলে। কিন্তু যেতিয়া আমাক DC অফিচৰ পৰা কোৱা হৈছে যে নাই, সেইখন গাড়ীও এৰি দিব লাগে, কাৰণ চব্জিবোৰ পাবগৈ লাগে ৰাইজে, গতিকে আমি তুৰন্তে সেইখিনি আমি দি দিছোঁ। আৰু লগতে কোনোবা মানুহৰ সমস্যা হৈছে, আমাৰ হেল্প ফোন আহি থাকে যে মই যাব পৰা নাই, কেঁচুৱা হৈছে, মই বেবী ফুড আনিব পৰা নাই। তেনেকুৱা বহুতো ক্ষেত্ৰত, বহুতো সাধাৰণ মানুহৰ ক্ষেত্ৰতো বা কৃতবিদ্য বহুতো লোক আছে, তেখেতলোকৰো কিবা সমস্যা হৈছে, জ্যেষ্ঠজন, তেওঁলোকৰ ঘৰত গৈ পেলাই পুলিচে এতিয়াও আমাৰ মাজে সময়ে দি আছোঁ, কিন্তু এইটো এটা নিয়মত আমি ৰূপান্তৰ কৰা নাই। যেতিয়াই আমালৈ ৰিকুৱেষ্ট আহিছে তেতিয়াই আমি এড্ৰেছ কৰিছোঁ। লকডাউনৰ সময়ছোৱাত মহানগৰীৰ সকলো লোকৰে সহায় সহযোগিতা কামনা কৰিছে জিলা প্ৰশাসনে। দুইনা বৰবৰুৱা, DD নিউজ। ইপিনে অসমত COVID-19 আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। কালি ৰাজ্যত নতুনকৈ 735 গৰাকী লোক COVID-19 আক্ৰান্ত হোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ 11,736 গৰাকী। ইয়াৰে নতুনকৈ আক্ৰান্ত হোৱা 552 গৰাকী লোকেই গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে। অৱশ্যে ৰাজ্যখনত COVID-19 পৰা সুস্থ হোৱা লোকৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে। বৰ্তমান ৰাজ্যখনত 7,433 গৰাকী লোক COVID-19 পৰা সুস্থ হৈ উঠিছে। সম্প্ৰতি ৰাজ্যখনত 4,286 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। COVID-19 এই পৰ্যন্ত ৰাজ্যখনত 14 গৰাকী লোকৰ মৃত্যু হৈছে। গুৱাহাটীত ব্যাপকভাৱে COVID-19 সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ পৰা পাণ্ডু অঞ্চলৰ 2 নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে গৈ নমুনা পৰীক্ষা কৰা হ'ব। ৰাজ্যৰ স্বাস্থ্য বিভাগে এই বৃহৎ পৰীক্ষণৰ কাম সম্পন্ন কৰিব বুলি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। লক্ষণীয় যে অনাগত 2টা দিনত সমগ্ৰ ৱাৰ্ডটোত 3,000 নমুনা পৰীক্ষা কৰা হ'ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ পাণ্ডু অঞ্চলত COVID-19 সংক্ৰমণৰ হাৰ আটাইতকৈ বেছি বুলি তথ্য পোৱা গৈছে।
অসম আৰক্ষীৰ 220 গৰাকী আৰক্ষী বিষয়া আৰু জোৱানৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি এখন সংবাদমেলত এই কথা ব্যক্ত কৰি কয় যে ইয়াৰ পাছতো অসম আৰক্ষী নিজৰ কৰ্তব্যৰ পৰা বিচলিত হোৱা নাই। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত সঞ্চালক প্ৰধান মহন্তই কয় যে কৰোনা ভাইৰাছৰ সংক্ৰমণ সত্ত্বেও ৰাজ্যৰ আৰক্ষী বাহিনী জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ আছে। তেওঁ কয় যে অসম আৰক্ষীৰ জোৱানসকলে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য ৰোধ কৰাৰ লগতে উগ্ৰপন্থীৰ বিৰুদ্ধেও চলাই থকা অভিযানতো সুচাৰুৰূপে নিজৰ কৰ্তব্য পালন কৰি গৈছে। বৰ্তমান অসম পুলিচত 220 জন ব্যক্তি যোৱাকালিলৈকে সংক্ৰমণৰ পজিটিভ হোৱাৰ আমাৰ খবৰ আছে আৰু 220 জন যোৱাকালিলৈকে তেওঁলোক ডিফাৰেণ্ট জিলা বেটেলিয়ন আৰু অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা তেওঁলোক আছে। বৰ্তমান কোভিড কেয়াৰ চেণ্টাৰত বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰত আছে 171 জন 171, জিলা পুলিচৰ পৰা 49 জন, বেটেলিয়নৰ পৰা 112 জন আৰু বিভিন্ন সংগঠনৰ আমাৰ CID হওক, বৰ্ডাৰ হওক, ৰিভাৰ অৰ্গেনাইজেশ্যনছ, পুলিচ হেডকোৱাৰ্টাৰ সকলোকে মিলাই টোটেল 10 জন। চিমটমেটিক কেছেছ 48 জনে আৰু এচিমটমেটিক 123 জন। এক্টিভ কেছ এজন যোৱা পৰহিলৈকে 142 জন আৰু আণ্ডাৰ কোৱাৰেণ্টাইন আছে 932 জন কোৱাৰেণ্টাইনত। ডিষ্ট্ৰিক্টত 145 জন, বেটেলিয়নত 787 জন আৰু মানে কেইজনমান ব্যক্তিক 50 জনমান ব্যক্তি হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। তেওঁলোক বিভিন্ন সংক্ৰমিত ব্যক্তিৰ টাচত যদি আহিছে তেনেকুৱা অৱস্থাত। আৰু যোৱা কালি 40 জন সংক্ৰমণ হৈছে। এই ধৰণে যেনেকৈ অসমৰ অন্য লোকৰো সংক্ৰমণটো বাঢ়িছে, পুলিচৰ ক্ষেত্ৰতো এইটো হোৱাটো দেখা গৈছে। আমি অসম পুলিচে এটা ছিষ্টেম ইভলভ কৰিছোঁ, যাৰ জৰিয়তে আমাৰ হেল্প ডেস্ক বনাই দিছোঁ ডিষ্ট্ৰিক্টতে হওক, আমাৰ পুলিচ হেডকোৱাৰ্টাৰটো, যাৰ জৰিয়তে আমি আমাৰ সংক্ৰমিত পুলিচ ব্যক্তিসকলক লগত আমি ডেইলি দুবাৰকৈ কথা পাতাওঁ। তেওঁলোকে কেনেকুৱা ফিল কৰিছে, তেওঁলোকক কিবা চিমটম গঠন হৈছে নেকি, তেওঁলোকক খোৱা বোৱা অসুবিধা হৈছে নেকি, তেওঁলোকক এক্সট্ৰা মেডিকেল এছিষ্টেঞ্চ কিবা দৰকাৰ আছে নেকি ইত্যাদিখিনি আমি দুবাৰকৈ ফোন কৰোঁ আৰু সেইখিনি আমি ৰেকৰ্ড কৰোঁ, লিপিবদ্ধ কৰোঁ। তাৰোপৰি প্ৰতিটো পৰিয়ালৰ সংক্ৰমিত ব্যক্তিৰ পৰিয়ালটোলৈকেও আমাৰ মানুহে ফোন কৰে। মই নিজেই কেইবাজনলৈ ফোন কৰিছোঁ। আমাৰ ছিনিয়ৰ লেভেলৰ পৰা কৰা হয়, জিলা আৰু বা বেটেলিয়নৰ অধীক্ষকসকলে বা আমাৰ অধিনায়কসকলেও খবৰ লৈ থাকে। আৰু সেইদৰে ফেমিলিবিলাকত ক'ৰবাত যদি খোৱা বোৱাৰ অসুবিধা হৈছে, কাৰোবাৰ গা বেয়া লাগিছে ইত্যাদি ধৰণৰ কথাবিলাকো আমি এড্ৰেছ কৰি আছোঁ। তাৰোপৰি আমাৰ এটা পুলিচ ট্ৰেকাৰ ছিষ্টেম, এটা ছফ্টৱেৰ ডেভেলপ কৰি পেলাই প্ৰতিটো মুহূৰ্তত যিখিনি পজিটিভ কেছেছ ওলাইছে তেওঁলোকৰ ক্ষেত্ৰত আমি এটা ট্ৰেকিং ছিষ্টেম আৰু আমি GIS মেপত সেইখিনি প্লট কৰি পেলাই আমাৰ এটা ছিষ্টেম মোৰ মোবাইলত আহি যায় আৰু সেই সন্দৰ্ভত আমি যাৱতীয় ব্যৱস্থাখিনি লওঁ। কোকৰাঝাৰ জিলাত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ছোৱাত জিলাখনৰ আৰক্ষীয়ে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকসকলক 500 টকাকৈ জৰিমনা বিহা হৈছে। তদুপৰি দুচকীয়া বাহনত হেলমেট নিপিন্ধা লোক আৰু দুজনকৈ উঠা লোকক ক্ৰমে 1000 টকা আৰু 2000 টকাকৈ জৰিমনা বিহিছে। কোকৰাঝাৰৰ যান বাহন আৰক্ষী বিষয়া গিয়াছুদ্দিন আহমেদে জনোৱা মতে এই পৰ্যন্ত মাস্ক নিপিন্ধা লোকৰ পৰা 3 লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে। তেওঁ লগতে কয় যে কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো অত্যন্ত জৰুৰী হৈ পৰিছে। ফাইন মানে আমি এতিয়া ধৰক হেলমেটত 1000, ডাবল উঠি অহাটো 1000 কাটি আছোঁ এতিয়া। তাৰপিছত যিটোৱে মানে আমাৰ ধৰক এতিয়া মাস্ক পিন্ধা নাই তাৰ 500 কাটি আছোঁ। এতিয়ালৈকে আমি 1 তাৰিখৰ পৰা আজিলৈকে ধৰক
130-40 মান হ'ব আৰু যোৱা মাহত কাটিছোঁ 195 সজাগতা হোৱা নাই মানুহক আমি যিমান পাৰোঁ বুজাই আছোঁ আৰু যে আপোনালোকে ফিজিকেল ডিষ্টেঞ্চটো বচাই ৰাখক মাস্কটো পৰিধান কৰক ডাবুল নুঠিব তো মানুহে বুজি পায় কিছুমানে বুজি নাপায় আৰু সেইটোৱে কাৰণ বুজি নাপায় আমি বুজাই দি আছোঁ আৰু আমি অনুৰোধ কৰি গৈছোঁ মানুহক এতিয়াও আমি হাত জোৰ কৰি কৈ আছোঁ যাতে কোনো কাৰণত বিনা কামত যাতে ঘৰৰ পৰা ওলাই নাহে ঘৰত থাকক সুস্থ থাকক এনেই বেকাৰ ওলাই আহি মানুহক গেডাৰিং কৰি এই বেমাৰটো সংক্ৰমণটো বঢ়াই লোৱাৰ নিচিনা হয় গতিকে আমি অনুৰোধ কৰি কৈছোঁ যাতে কোনো যাতে এনেই বিনা কাৰণত ঘৰৰ পৰা ওলাই নাহে দেশত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে যদিও এই ৰোগত বহু সংখ্যক ৰোগী ক্ৰমাৎ সুস্থ হৈ উঠিছে আক্ৰান্তসকলৰ ভিতৰত এই পৰ্যন্ত 4,24,432 গৰাকী লোকে আৰোগ্য লাভ কৰিছে যোৱা 24 ঘণ্টাত 15,350 গৰাকী ৰোগী সুস্থ হৈ উঠাৰ ফলত দেশত কোভিড-19ত আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাই 60.85% হৈছেগৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যমতে 24 ঘণ্টাত দেশত নতুনকৈ 24,248 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে ইয়াৰ ফলত দেশত সামগ্ৰিকভাৱে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 6,97,413 গৰাকী এই পৰ্যন্ত এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 19,693 গৰাকী এতিয়া দিবলৈ লৈছো বানৰ খবৰ অসমৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমে উন্নত হ'বলৈ ধৰিছে ব্ৰহ্মপুত্ৰকে ধৰি জিয়া ভৰলী কপিলী বেকী আদি নদীসমূহৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ ফলত পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 15খন জিলাৰ 28টা ৰাজহ চক্ৰৰ 647খন গাঁৱৰ 3,86,033 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনৰ 32,215 হেক্টৰতকৈও অধিক কৃষিভূমিৰ ব্যস্তৰ ক্ষতিসাধন হৈছে ৰাজ্যখনৰ বিভিন্ন স্থানত বানত ক্ষতিগ্ৰস্ত লোকসকলক 76টা আশ্ৰয় শিবিৰত 4,226 জন লোকক আশ্ৰয় দিয়া হৈছে যোৱা 24 ঘণ্টাত মায়ং আৰু ডুমডুমাত বানপানীত 2জন লোকৰ মৃত্যু হোৱাৰ পাছত বানত এতিয়ালৈকে ৰাজ্যখনত 38 গৰাকী লোকৰ মৃত্যু হৈছে ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 17টা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত 12টা বন শিবিৰ বানৰ কবলত পৰিছে ইপিনে ধেমাজি জিলাৰ ৰায় আৰু বালিচৰী নৈত কালি হঠাতে অহা বাঢ়নী পানীৰ ফলত জিলাখনৰ বিষ্ণুপুৰ উত্তৰ ধেমাজি লক্ষীপথাৰ আৰু মৰিধল পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে জিলাখনৰ দুটাকৈ ৰাজহ চক্ৰৰ 60খন গাঁৱৰ 15,217 গৰাকী লোক বানত আক্ৰান্ত হৈছে বানত লক্ষীপথাৰ কছাৰী বৰাজান কছাৰী লক্ষীপথাৰ কৈবৰ্ত বালিজাও হাঁহচোৱাকে ধৰি অৰ্ধশতাধিক গাঁৱৰ ঘৰ-বাৰী খেতিপথাৰৰ বিস্তৰ ক্ষতি হৈছে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত NDRF আৰু SDRFে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত লক্ষীপথাৰ হাইস্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰত বানাক্ৰান্ত ৰাইজে আশ্ৰয় গ্ৰহণ কৰিছে পানী সোমালে আৰু তাৰপিছত এতিয়া গাঁৱৰ মানুহখিনি কি কৰিছে গাঁৱৰ মানুহে এতিয়া আমি মাজে মাজে ঘৰতে আছো আৰু এতিয়া SDF অনা দেখিছো আপোনালোকক উদ্ধাৰ কৰি এতিয়া যে গাড়ী আমি এতিয়া ইয়ালৈকে আহিলো আৰু তাত আৰু কিমান মানুহ এনেই গাঁৱত হেৰি হৈছে আপোনালোক গাঁৱৰ মানুহ এতিয়া আছে বহুত আছে বহুত ভাগে আহিলে আৰু আছে কিছুমান আহিব নোৱাৰে আনিব পৰা নাই আছে আনহাতে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চিলাৰ ভিটাত খৰমুজা বেলিডুবি সংযোগী মথাউৰিৰ ভালেখিনি অংশ খহাই নিয়াৰ ফলত দ অঞ্চলসমূহত ব্ৰহ্মপুত্ৰ নদীৰ পানী সোমাবলৈ লৈছে অঞ্চলসমূহত পানী সোমাবলৈ লোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু আতংকিত ৰাইজে ইতিমধ্যে ঘৰ বাৰী এৰি ওখ ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে
মথাউৰি খহাই নিয়াৰ ফলত গোৱালপাৰা জিলাৰ লগতে দক্ষিণ শালমৰাৰ বহু অঞ্চল প্লাবিত হোৱাৰ আশংকাই দেখা দিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৰাইজক সতৰ্ক হৈ থাকিবলৈ কোৱাৰ লগতে NDRF আৰু SDRF বাহিনীক সাজু কৰি ৰখা হৈছে। গোৱালপাৰা জিলাৰ তিনিটাকৈ ৰাজহ চক্ৰ ক্ৰমে বালিজানা, লক্ষীপুৰ আৰু মাটিয়াৰ 102খন গাঁৱৰ 68,596 জন লোক বানত আক্ৰান্ত হৈছে। আজি পুৱতি নিশা 4 বজাত মথাউৰিটো ছিঙি যায়। মই লক্ষীপুৰ খবৰ পোৱা মতে 4 বজাৰ হয়তো আশে-পাশে অনুমান 4 বজাত ছিঙে। আমি আজি এসপ্তাহৰ ওপৰত দিনে নিশাই কাম কৰি আছিলোঁ। ফলত আমি ভাবিছিলোঁ যে লক্ষীপুৰ বা জলেশ্বৰ সমষ্টিৰ মানুহে বাচিব বানপানীৰ ক্ষতি হোৱাৰ পৰা, কিন্তু কামখিনি কৰোঁতে নদী তাণ্ডৱ বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ ফলত আমি এই পানীখিনি আটকাই ৰাখিব নোৱাৰিলোঁ। পিছত নদী তাণ্ডৱত ভাঙি যায়, পানীটো সোমাই যায়। আজি ৰাতিপুৱা 4 বজাত। আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয়তাবাদী নেতা তথা জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মবাৰ্ষিকী পালন কৰা হৈছে। এই উপলক্ষে উপৰাষ্ট্ৰপতি M ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বহু কেইগৰাকী নেতাই মুখাৰ্জীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। এটা টুইটত উপৰাষ্ট্ৰপতি নাইডুৱে কয় যে মুখাৰ্জী আছিল একেধাৰে এগৰাকী অধিবক্তা, দাৰ্শনিক আৰু শিক্ষাবিদ। তেওঁ কয় যে মুখাৰ্জীয়ে ৰাষ্ট্ৰৰ একতাৰ লগতে জম্মু কাশ্মীৰৰ সংহতিৰ হকে অহৰহ যুঁজ দিছিল। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতৰ উন্নয়নৰ বাবে দৃষ্টান্তমূলক বৰঙণি আগবঢ়াইছিল। মুখাৰ্জীয়ে দেশৰ একতাৰ হকে সাহসিকতাৰে যুঁজ দিয়াৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰেও ৰাষ্ট্ৰীয় নেতাগৰাকীৰ বৰঙণিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওঁৰ গুৱাহাটীৰ বাসভৱনত মহান আদৰ্শবাদী নেতা তথা জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ মুখাৰ্জীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ডক্টৰ মুখাৰ্জীৰ আদৰ্শ, নেতৃত্ব আৰু অখণ্ডতাৰ ক্ষেত্ৰত যোগোৱা বৰঙণিয়ে নতুন প্ৰজন্মক সদায়ে অনুপ্ৰাণিত কৰিব। কোভিড-19ৰ সৈতে যুদ্ধ কৰিবলৈ মাস্ক এতিয়া অন্যতম আহিলা। ঘৰৰ বাহিৰ ওলালেই লক্ষ্য ৰখা দৰকাৰ যে সকলো সময়তে যাতে আমি মাস্ক পৰিধান কৰোঁ। চাওঁ আহক এই বিশেষ ভিডিঅ'টো। अरे भाई साहब, इनको सामान मत देना, नहीं तो हम नहीं लेंगे। अरे इनको अपनी दुकान से जाने के लिए बोलो ना। इस सज्जन ने मास्क पहन रखा है और सबसे 6 फीट की दूरी भी बनाई रखी है, लेकिन आप मास्क नीचे करके बात कर रहे हैं। उससे सबको इन्फेक्शन का ज्यादा खतरा है। समझदार बनिए। अपना मास्क हमेशा पहन के रखें और कम से कम 6 फीट की दूरी बनाए रखें। एक जागरूक नागरिक बनो। আপোনালোকেও মাস্ক পৰিধান কৰক, সজাগ আৰু সতৰ্ক হৈ থাকক।
বাতৰি শেষ হোৱাৰ আগতে চাওঁ আহক প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ৱিৰ মাজত বাৰ্তালাপ, সীমান্তত শান্তি সম্প্ৰীতি আৰু উত্তেজনা হ্ৰাসৰ বাবে ঐক্যমতত উপনীত দুই দেশৰ প্ৰতিনিধি। দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি, দেশত কোভিড-19ত আৰোগ্য লাভৰ হাৰ 60.85% বৃদ্ধি। কাইলৈৰ পৰা গুৱাহাটীৰ পাণ্ডু অঞ্চলত ঘৰে ঘৰে গৈ কোভিড-19ৰ নমুনা পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে, 3000 নমুনা পৰীক্ষাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। অসম আৰক্ষীৰ 220 গৰাকী বিষয়া আৰু জোৱানৰ দেহত কোভিড-19ৰ সংক্ৰমণ, ইয়াৰ পাছতো অসম আৰক্ষী নিজৰ কৰ্তব্যৰ পৰা বিচলিত হোৱা নাই বুলি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য। আৰু অসমৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত, এতিয়াও বানত আক্ৰান্ত 15খন জিলাৰ মুঠ 3,86,033 গৰাকী লোক। সংবাদ লোহিত আজিলৈ ইমানে। কাইলৈ পুনৰ লগ পাম নিশা 8:30 নমস্কাৰ, শুভৰাত্ৰি।